নমস্কাৰ প্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাই আৰম্ভ কৰি লৈছো দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 জানুৱাৰীৰ দিন ৰবিবাৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত দিব লৈছো আজিৰ প্ৰথমটো ব্ৰেকিং নিউজ। শিৱসাগৰ মৰিয়নিত থিয় মুখ্যমন্ত্ৰীক হৰুৱাম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ মুকলিকৈ অপেন চেলেঞ্জ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। উজনিত নিৰ্বাচন জিকি দেখুৱাই দিয়ক হিমন্তই। উজনিৰ খিলঞ্জীয়া মানুহে কোনোদিনে আপোনাক নিজিকাই। শিৱসাগৰ মৰিয়নিত থিয় মুখ্যমন্ত্ৰীক হৰুৱাই দিম। নিৰ্বাচন জিকাৰ বাবে সংখ্যালঘুক উচ্ছেদ কৰে বিজেপিয়ে। নিৰ্বাচন জিকাৰ বাবেই সংখ্যালঘুক উচ্ছেদ কৰি আছে বিজেপি চৰকাৰে। মুছলমানৰ ঘৰ ভাঙিলে হিন্দুৱে ভাল পায় আৰু হিন্দুৰ পৰা বিনামূলীয়া ভোট বিচাৰে হিমন্ত বিশ্ব শৰ্মাই। মুছলমান দেখিলেই বিদেশী বুলি অত্যাচাৰ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এবাৰ মুখ্যমন্ত্ৰীক অপেন চেলেঞ্জ দিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। জনাব লৈছো আন এটা ব্ৰেকিং নিউজ। অবৈধ মিয়াৰ নাম ভোটাৰ তালিকাৰ পৰা কাটিবলৈ মানুহে আমাক ভোট দিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে কেইবাটাও ডাঙৰ মন্তব্য। তেওঁ ক'লে যে ভোটাৰ তালিকাৰ পৰা সন্দেহযুক্ত লোকৰ নাম কটা যাবই। ইয়াক লৈ লুকুৱাব লগা একো কথা নাই। সন্দেহজনক লোক থাকিলেই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। 2-3 ঠাইত নাম থাকিলেই কৰ্তন। মৰা মানুহৰ নাম ভোটাৰ তালিকাত ৰাখিব নোৱাৰিব। যদি মানুহ মৰি গৈছে তেনেহ'লে ভোটাৰ তালিকাত ৰাখিব নোৱাৰিব। এছাৰত একাংশৰ নাম কটাক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ। পৰৱৰ্তী খবৰ, ভাঙি দিয়া হ'ল কেইবাটাও মছজিদ। এইবাৰ নেপালৰ শ মুছলমানৰ মাজত লাগিছে হাহাকাৰ, কিয়নো নেপালত এটা ভয়ংকৰ ঘটনাই বিৰাজ কৰিছে। এটাৰ পৰা আন এটা মছজিদ ভাঙি দিয়া হৈছে নেপালত। নেপালৰ শ মুছলমানৰ মাজত লাগিছে হাহাকাৰ পৰিস্থিতি। নেপালত ভাঙি দিয়া হৈছে এটাৰ পিছত আন এটা মছজিদ। চিল কৰি দিয়া হৈছে ভাৰত নেপাল সীমান্ত। নেপালৰ পৰা পলাই যাতে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সষ্টম নহয়। মুছলমান জনতাৰ বিৰুদ্ধে ওলাই আহিছে নেপালী জনতা। পৰৱৰ্তী খবৰ, ত্ৰিপুৰাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ত্ৰিপুৰাত মছজিদসহ জ্বলাই দিয়া হ'ল দোকান বাহন। ত্ৰিপুৰাত এক ভয়াৱহ সংঘৰ্ষই ৰূপ ধাৰণ কৰিছে। উত্তেজিত লোকে জ্বলাই দিলে মছজিদ দোকান পোহাৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সৈন্যলৈ গুলী, বৃহৎ টিয়াচাৰ আৰু অসম ৰাইফলত মোতায়েন কৰা হৈছে। ত্ৰিপুৰাৰ মন্ত্ৰী সুধাংশু দাসৰ সমষ্টিত এই ঘটনা সংঘটিত হৈছে। নিৰ্বাচনৰ আগত নামনিত হ'ব প্ৰচণ্ড মাৰপিট। নিৰ্বাচনৰ পূৰ্বে নামনি অসমত হ'ব প্ৰচণ্ড মাৰপিট। নিৰ্বাচনৰ আগত যিটো ঘটনা হ'ব সেই ঘটনা আগন্তুক ৰূপ দিছে হিমন্তই। টিকট বিতৰণৰ পিছতেই মাৰামাৰীৰ পৰা নামনিত হ'ব এক বৃহৎ মাৰপিট। ৰাজহুৱা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্তই। চৰকাৰী পকীঘৰক লৈ আহি গ'ল কেইবাটাও ডাঙৰ মন্তব্য। গোহালি ঘৰ, হাঁহৰ গঁৰাল, কেঁচা ঘৰ বুলি আপুনি ফটো দিয়াই বিপদত নপৰিব। যদি আপোনাৰ ঘৰ পাবলৈ ইচ্ছা আছে তেনেহ'লে আপোনাৰ যিটো সঁচা প্ৰকৃত ঘৰ সেইটোৱে আপলোড কৰক। চৰকাৰী পকীঘৰ লাভক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। গোহালি ঘৰ, হাঁহৰ গঁৰাল, কেঁচা ঘৰ বুলি ফটো দিয়াসকল পৰিব ভয়ংকৰ বিপদত। চৰকাৰী লাভৰ পৰা চৰকাৰী ঘৰ যদি লাভ কৰিব ইচ্ছা আছে তেনেহ'লে আপোনাৰ কেঁচা ঘৰটোৱে ফটো আপলোড কৰক। যদি আপুনি কেঁচা ঘৰ নথকাৰ উপৰিও যদি কেঁচা ঘৰ আপলোড কৰে তেনেহ'লে আপুনি এই ঘৰ লাভৰ পৰা বঞ্চিত হ'ব। আৰু আনহাতে আপোনাক কৰিব লাগিব কেইবাটাও বিশেষ কাম, জিঅ'টি কৰিব লাগিব, আপডেট কৰিব লাগিব।